এতিয়া আমি আহি পালো মানে মন্দিৰ পোৱা নাইগে এতিয়া ইয়াৰ পৰা আকৌ গাড়ী ল'ম গাড়ী লৈ কিনে যাই পেলাই আকৌ মা আজি ষ্টাইল কৰিছে মাক লিপষ্টিক লগাই দিছোঁ আৰু ইমান বেছি ৰ'দ জানেনে ঘৰত আকৌ ঠাণ্ডা হ'ব বুলি বৰষুণ দি আছিলে যে সেইকাৰণে এইখন লৈ আহিছিলোঁ মই নেটৰ এতিয়া একদম গৰমত থাকিব পৰা নাই সেইকাৰণে চশমা এযোৰ কিনি লৈছোঁ আৰু ৰাস্তাতে পাই কিনে আকৌ ক্লিপো ল'লোঁ এইবিলাক মানে চব আনিব থাকিয়ে গ'ল আহিলোঁ যে ৰাতিপুৱা সোনকালে সেইকাৰণে দেৰি হৈ গ'ল ল'বলৈ দেৰি হৈ গ'ল চেনেল খুলিব লগা দাদা মাৰি ল'লোঁ এতিয়া একদম ভক্ত ভক্ত লাগিছে এতিয়া চোৱা নাই মোক কেনেকুৱা লাগিছে চোৱাযোৰ খুলিলোঁ যে মাতা দি ভাগৰ লাগিছে আমি তিনিজনীয়ে আহিছোঁ এইফালে মা আহিছে মোৰ লগত সেই দিব নালাগে বোলে এইফালে বৌ আহিছে আৰু মই মোৰ লগত তিনিজনী আমি যোৱাকালি বহুত মানুহ আহিলে আমাৰ তাত আজি আমি এইবোৰ খোৱাৰ লাইন হয় এইটো চব বস্তু ইয়াতে ফ্ৰীতে পায় ন আমাৰ চব খুৱাই দান বৰঙণি দিয়ে राधे रानी की हमेशा खुश रहेगा ये बाबा का दुआ है पूरा खाना खाएगा 30 रुपये लेगा तेरे हाथ से खुश होते আমি আহিছোঁ এবাৰ চাহ খাবলৈ ৰাতিপুৱাই ওলাই আহিছোঁ যে 3টা বজাতে গতিকে চাহ দেখাৰ লগে লগে আমি নোখোৱাকৈ থাকিবই নোৱাৰিলোঁ এয়া হ'ল ফ্ৰী চাহ ভগৱানৰ নামত চাহকো খাই দিলোঁ আৰু এইপিনে আমি সকলোৱে চাহ ল'লোঁ এতিয়া আকৌ গৈ আছোঁ মানে পানী লৈ লৈছোঁ এইবাৰ এতিয়া 8টাহে বাজিছে 8টাতে ইমান বেছি গৰম অকণমান আজি ঠাণ্ডাহে থাকোঁ যোৱাকালি যে বহুত বেছি গৰম আছিলে একোৱেই হোৱা নাই আধায়ে গৈ পোৱা নাই এই ঠাইটোতে ৰৈছোঁ অকণমান বহি দিছোঁ বিৰাট বেছি ভাগৰ লাগিছে পানী খাই লওঁ তাৰপিছত আকৌ যাম আৰু কাধুৱাই মেডিচিন ইয়াতে আমি মুখ চুখ ধুই যাম ইয়াতে আৰু এতিয়া আহিছোঁ আমি কিবা এটা খাব লাগিব তোমাক নহ'লে বা সিফালে আমি উঠিবই নোৱাৰিম যিহে গৰম দিছে অৱস্থা নাই ইমান বস্তু খাব নাপায় নহয় এইবোৰ আমি পিলুপাৰ কাৰণে লৈছোঁ আমাৰ মাইনাজনীৰ কাৰণে লৈছোঁ চব খাব পাৰিব আমি নাখাওঁ তাইৰ কাৰণে লৈ লৈছোঁ খাই বৈ এতিয়া আমি ষ্টাইল কৰা লাগি দিছোঁ এইফালে গৈ চুলি চুচিছে তেতিয়া খাম আকৌ এতিয়া মোৰ অকণমান কৰোঁ ঠিকে আছোঁ মই ভাবিছোঁ কিবা বেয়া লাগি নাই ৰুমৰ ভিতৰত থকাৰ কাৰণে মানে ভাল লাগি আছে এতিয়া অকণমান ষ্টাইল কৰিব লাগিব ন এখন মাৰিলোঁ লগাই দিওঁ কনস্পায়াৰৰ মেকআপ লৈ আহিছোঁ বেলেগ একো আনা নাই বহুত গৰম যে সেইকাৰণে বেলেগ বস্তু আনা নাই তাৰপিছত লগাই মেলি এতিয়া আকৌ এবাৰ ৰাওনা হৈছোঁ আৰু এতিয়া আমি আহি পালোঁ আৰু খালী ভৰিৰে খোজকাঢ়ি আহিছোঁ যে গতিকে ভৰি এখন অকণমান জ্বলিছিলে গৰমত খোজকাঢ়িছোঁ তাকো এই পকাত কিন্তু আহি পোৱাৰ পিছত যেতিয়া নেকি কামাখ্যা মাৰ ওচৰ পালোঁহি তেতিয়া একদম সকলোবিলাক পাহৰি গৈছোঁ আৰু গম পায়ে কামাখ্যা মাৰ ওচৰত আহি পোৱাৰ লগে লগে আমাৰ দেহত এটা বেলেগ এটা শক্তি জাগ্ৰত হয় আৰু কি জানে ইয়াতে ইমানো ভিডিঅ' কৰি থাকিবলৈ নিদিয়ে ফটাফট মানে গুচি যাব লাগে ইমান বেছি গৰম দিছে যে আৰু পিছফালে মানুহ আহি থাকে নহয় ইয়াতে ৰৈ থাকিব নিদিয়ে সেইকাৰণে আচলতে মই ইমানখিনি ভিডিঅ' মই কৰিব পৰা নাই ৰৈ থাকিব নিদিয়ে জুম পাতিব নিদিয়ে ডাইৰেক্ট গৈ থাকিব দিয়ে জুম পাতিলে আৰু পিছফালে অহা সকলোৰে দিগদাৰ হয় ন তেনেকুৱাকৈ জুম পাতি থাকিব নিদিয়ে মন্দিৰৰ পৰা দৰ্শন কৰি আহিলোঁ এতিয়া আমি অকণমান কিবা কিবি ল'বলৈ বুলি আহিছোঁ
এইটো আমি কাছটো লৈছোঁ আৰু এইফালে খাৰুৰ পাত লওঁ নেকি চাইছোঁ আৰু চাম কি ভাল লাগে ভাল লগা বস্তুবিলাক লৈ যাম মানে কিবা এটা চিন্তা কৰিলে ভাল লাগে ন আমি 4টা বজাত ট্ৰেইনতে আহিছোঁ যে সেইকাৰণে মানে ইমান আমি কষ্ট পোৱা নাই গতিকে আপোনালোকেও আহিলে ৰাতিপুৱাই আহিব তেতিয়া ইমান কষ্ট নাপায় এতিয়া আমি গৈয়ে পাম ঘৰত আচলতে ৰাতিপুৱাই গৈছোঁ যে সেইকাৰণে আমি কষ্ট পোৱা নাই যিসকলে নেকি দুপৰীয়া আহিছে তেওঁলোকৰ মুখখন চাওঁতে আমাৰ বেয়া লাগিছে কাৰণ ইমান বেছি পকাৰ গৰম আৰু তাতে চেণ্ডেল পিন্ধিব নিদিয়ে গতিকে তেওঁলোকে একদম দৌৰি গৈছে তেওঁলোকৰ মুখখন দেখিয়ে আমাৰ বহুত বেয়া লাগিছে এতিয়া আকৌ জুচো খালোঁ আমাৰ চকলেট একদম পুৰা ভৰ্তি হৈ গ'ল যাওঁতেও লৈ আহিলোঁ আহোঁতেও লৈ আহিলোঁ যে সেইকাৰণে মানে বহুত বেছি হৈ গ'ল এয়া এই প্লাষ্টিকে বুলি ক'ব পাৰি আৰু এই আধা ভৰ্তি হৈছে ঘৰত লৈ যাওঁ এইফালে আকৌ আহিছে মন্দিৰ আমি এতিয়া গৈ আছোঁ ইমান বেছি গৰম চুৰি গোটেই সোমোৱাই ৰাখিলোঁ বহুত বেছি গৰম দিছে জানেনে আৰু বহুতেই বেছি ভাল লাগিছে আহি মানে আহিও মানে ভাগৰটো অকণমানো লগা নাই তেতিয়া ভোক লাগিছিলে খাই ল'লোঁ যে হেৰাই থাকা এতিয়া বাজিছে 11:40 আৰু আমি কামাখ্যা গেটৰ পৰা এতিয়া ওলালোঁ আমি পুৰা 8টাত পাইছিলোঁ আহি 8টাৰ পৰা আমি প্ৰৱেশ কৰিছিলোঁ পুৰা 11:40 নহ'লে হ'ল হয় নমাতাই মানে 11:40লৈকে নালাগিলে হয় তাই আমি আকৌ ইটো লগাইছোঁ সিটো লগাইছোঁ কেইবাৰ আমি জিৰাইছোঁ আমিহে জানো সেইকাৰণে মানে আমাৰ আহিও অহা যেন লগা নাই এতিয়া গ'লোঁ আমি ভাত খাবলৈ বুলি কাৰণ গাটো বহুত বেছি দুৰ্বল লাগিছিলে আৰু যিহেতু ইমান দূৰলৈকে যাব লাগিব গতিকে গাটোতো আমি সুস্থকৈ যাব লাগিব সেইকাৰণে মায়ে ক'লে ভাত খাই দিলে আমাৰ ভাল লাগিব ব'ল ভাতকে খাই দিওঁ বুলি গতিকে আমি ভাত খালোঁগৈ নিৰামিষ ভাত 3টা বজাতে অহাৰ কথা আৰু তাতে গাটোতো বেয়া লাগিবই ন টোপনিও নহ'ল সেই 2টা বজাতে সাৰ পাইছোঁ গা ধুতে মেলোঁতে তাৰপিছত সেয়া ট্ৰেইনত উঠিলোঁ ট্ৰেইনতে যিহেতু গ'লোঁ তাৰপিছত পালোঁগৈ আমি টংলা আমি আহি পালোঁ টংলা একদম কম খৰচতে আহি পালোঁ আৰু আজি কি জানেনে কম খৰচত যাওঁতে আমাৰ মাৰ টংলাতে চেণ্ডেল এপাত সেই তলত পৰি গ'ল আৰু এইফালে এয়া বেগটো ছিঙি দিলে আৰু কি হৈছিলে আৰু কিবা কুৰ্তি গোটেই ছিঙি গৈছে তো মানে এই সৰু সুৰাকৈ কিবা কিবি হৈছে ভালেই ডাঙৰকৈ যে নহ'ল আৰু গৈ একদম বহুত বেছি ভাল লাগিছে আৰু আমাৰ এই বৈ কি কৰি আছে জানেনে লিপষ্টিক বিচাৰি আছে ইমানে দিমেই এইখিনি মই ইমান ছোৱালী মানুহ সেয়াই আৰু একদম নিজৰ মুখখনকে কিন্তু হ'লে হ'ব বৈ একদম বেছিকৈ লগাইছে আজি এই অকণমানৰ পৰা লিপষ্টিক নাই তো এতিয়া আমাক মহাই নিব আহিছে তাৰপিছত আমি এতিয়া ঘৰত যাম